মুনা তই কি আনিছ আজি গণিত আনিছো কালি গণিত পঢ়ুৱাইছিলো জামিতি আছিলে নহয় জানো তই কি আনিলি পৰিৱেশ আনিলি হ'ব এতিয়া তোক কালি কি শিকাইছিলো চতুৰ্ভুজ আৰু সমবাহু বিষমবাহু হয় নহয় এতিয়া তই কচোন চতুৰ্ভুজ কাক বোলে একেখন গাঁৱতে এদিনতে 4টা ভোজ হোৱাকে চতুৰ্ভুজ বোলে যেনে তুলনি বিয়া ভোজ বৰ বিয়া ভোজ জন্মদিন ভোজ আৰু জ্ঞাতনি তোক মই চতুৰ্ভুজ মানে সেই ভোজৰ কথা শিকাইছিলো নেকি খোৱা খাবলৈ নোপোৱা হা ভোজখিনি কথা শুনিলি এই পঢ়োৱা সময়ত কি মন দি আছিলি সমবাহু আৰু বিষমবাহু মানে কি সমবাহু আৰু বিষমবাহু মানে কংসৰ ৰাজসভাত থকা দুটা দৈত্য সিহঁতে কৃষ্ণৰ যুদ্ধত মাৰি পেলাইছিলে তাকে সমবাহু আৰু বিষমবাহু বোলে গৰু তই কৃষ্ণৰ ৰাজসভাত থকা সমবাহু আৰু বিষমবাহু তইহে মালিকে হে আজি পৰা ভালকে মন দিবি নে কাণত ধৰ থিয় হ তোক কালি কৈছিলো নহয় পানীত থকা 3বিধ জীৱৰ নাম ক মাছৰ বাপেক মাছৰ মা মাছৰ 14 পুখ যে আজৰি আছ বেলেগ আৰু তই জান নাজান সাপৰ বাপেক সাপৰ মা সাপৰ বাপেক সাপৰ মা সাপৰ 14 পুখ আনিছে কি সাপৰ 14 পুখ আনিছে 3বিধ পুখৰ নাম ক মা পুক বা পুক দাদা পুক হে প্ৰভু এইখনে মোৰ তেনে সৰ্বনাশ কৰিলে আৰু একদম কালিলৈ মাৰ বাপেৰক মাতি আনিবি নহ'লে মোৰ বদনাম হ'ব যা এতিয়া বেগ লৈ পলা বুলিছো